তো হেল্ল' গাইজ যোৱা ৭ জুনত হৈ গৈছিলে বিহাৰৰ বি এডৰ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন তাৰ পেপাৰখন মই পালোঁ পাই মই ভাবিলোঁ তাৰে যিখিনি জি কে আৰু এডুকেশ্যন ৰিলেটেড যিকেইটা কুৱেশ্যন আহিছিলে লগতে মেথমেটিক্সৰ যিখিনি কুৱেশ্যন আহিছিলে সেইখিনি মই চাওঁ মেথছৰখিনি মই ইমান ভালকৈ চোৱা নাই বা সেইখিনি ইমান ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট এইকাৰণে নহয় কাৰণ সেইখিনিতো কমন নাহে এনেই ষ্টাইলটো চাব পাৰি কিন্তু এডুকেশ্যন আৰু জি কে পাৰ্ট আৰু বাকী আনুষংগিক যিখিনি এজ এ হ'ল গোটেই পেপাৰখন মই চাম হিন্দীখিনি মই ইগন'ৰ কৰিম হিন্দীখিনি মই ডিছকাছ নকৰোঁ হিন্দীখিনিৰ লগত আমাৰ কোনো মতলব নাই তাৰপিছত আমাৰ 11 জুনত যোৱা 11 জুনত হৈ গ'ল ছত্তীশগড়ৰ বি এড আজি কেই তাৰিখ 12 তাৰিখ মানে যোৱাকালি হৈ গৈছে যোৱাকালি হৈ গ'ল ছত্তীশগড় বি এডৰ এণ্ট্ৰেঞ্চ যিখনৰ পেপাৰ মই পাইছোঁ কিন্তু সেইখন মই কাইলৈ ডিছকাছ কৰিম আৰু মাৰ্চতে হৈ গৈছে মহাৰাষ্ট্ৰৰ বি এড এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন 27ৰ পৰা 29 মাৰ্চৰ ভিতৰত কিন্তু তাৰ পেপাৰখন মই পোৱা নাই মেমৰি বেছড কুৱেশ্যন কিছু পাইছোঁ কিন্তু সেইখিনি এনাফ নহয় মই ভিডিঅ' এটা বনাবৰ কাৰণে আৰু সেইকাৰণে মই সেইটো মানে ভিডিঅ' বনোৱা নাই গতিকে আজি আমি বিহাৰৰ এইখন পেপাৰ আমি ডিছকাছ কৰিম অলপ দৌৰাদৌৰিকৈ অলপ সোনকালে কৰিম যাতে বহুত কুৱেশ্যন আমাৰ গোটেই পেপাৰখন যাতে মই এজ এ হ'ল চাব পাৰোঁ ঠিক আছে অ'কে ইংলিছ কম্প্ৰিহেনশ্যনখিনি একদম ইজি একচুৱেলি বিহাৰৰ পেপাৰখন একদম ইজি আহিছে মানে এইখন বিহাৰৰ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনৰ পেপাৰ নে কিবা মানে ক্লাছ 6-7 বাচ্চাক মানে কৰিব দিয়া পেপাৰ মই নাজানো এতিয়া ইয়াতে এইটো এটা পেছেজ আহিছে পেছেজত কিবা কিবি আছে আৰু তাৰ পৰা কুৱেশ্যন এটা সুধিছে যে হোৱাট ইজ দ্য প্ৰাইমাৰী পাৰ্পজ অফ এডুকেশ্যন মেনশ্যনড ইন দ্য পেছেজ মই পেছেজটো পঢ়িছোঁ এইটো আৰু টাইম লছ নকৰোঁ ইয়াৰ অপশ্যন চি এনেও আমাৰ এডুকেশ্যনৰ মই এডুকেশ্যনত আমাৰ এজন শিক্ষকৰ মেইন ডিউটি হয় হলিষ্টিক ডেভেলপমেণ্ট অফ চাইল্ডৰ হলিষ্টিক ডেভেলপমেণ্ট ইম্প্ৰুভ কৰা সেইটো হ'ল এজন টিচাৰৰ মেইন ডিউটি মই পেছেজটো যদি আপোনালোকে পঢ়ে মই স্ক্ৰীনশ্বট ৰাখি কিনে চাই ল'ব পাৰে According to the passage, a good teacher, এইটোৰ অপশ্যনটো দিছে আণ্ডাৰষ্টেণ্ড ডাইভাৰ্ছ লাৰ্ণাৰ নিড সেইটোৱে হয় চাওক কেতিয়াবা পেছেজটো নিদিও যদি এইকেইটা কুৱেশ্যন দিয়ে এডুকেশ্যনৰ ছেকশ্যনত তেতিয়াহ'লেও এনচাৰ সেইকেইটাই হ'ব এইটো এটা ষ্টেণ্ডাৰ্ড পেজ এটা উঠাই দিছে যে এডুকেশ্যনে কেনেধৰণে প্লে কৰে এজন মানুহৰ জীৱনত কেনেকুৱা ৰোল এটা প্লে কৰে তাত টিচাৰৰ ৰোলটো কি লগতে পেৰেণ্টছৰ ৰোলটো কি আৰু এডুকেশ্যনৰ এজ এ হ'ল গ'লটো কি হ'ব লাগে তেনেকুৱা ধৰণৰ অকণমান কথা আছে তো সেইটোৱে মেইন কথা এডুকেশ্যনৰ ঠিক আছে য'ত আমাৰ এজন শিক্ষকৰ প্ৰাইমাৰী ডিউটি হ'ব লাগে এজন ষ্টুডেণ্টৰ হলিষ্টিক ডেভেলপমেণ্টটো ইম্প্ৰুভ কৰা হলিষ্টিক ডেভেলপমেণ্ট কৰা লগতে এজন গুড শিক্ষকৰ মানে কি হয় নেচাৰটো কি হ'ব লাগে যে আণ্ডাৰষ্টেণ্ড ডাইভাৰ্ছ লাৰ্ণাৰ নিড যে এটা ক্লাছৰুমত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী থাকে বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ সকলোৰে ডাইভাৰ্চিটি যিটো বেলেগ বেলেগ ষ্টুডেণ্টছ আছে সিহঁতৰ আই কিউ লেভেলবোৰ বেলেগ বেলেগ সিহঁতৰ এচিভমেণ্ট লেভেলবোৰ বেলেগ বেলেগ তো সকলোকে তেওঁ বুজি পাব লাগিব আৰু ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ ওপৰত বেছ কৰি কিনে তেওঁ শিক্ষকতা কৰিব লাগিব সেইটো হৈছে এজন গুড শিক্ষকৰ এটা কেৰেক্টাৰিষ্টিক্স হোৱাট ৰোল ডাজ টেকন'লজি প্লে ইন এডুকেশ্যন টুডে তো ইয়াৰো অপশ্যনটো মই চাইছিলোঁ যে অপশ্যন বি হ'ব যে ইট মেক্স লাৰ্ণিং মোৰ ডাইনেমিক এণ্ড ইণ্টাৰেক্টিভ অবভিয়াছলি ডাইনেমিক এণ্ড ইণ্টাৰেক্টিভ কৰি তোলে য'ত ফাৰ্ষ্ট হেণ্ড ইণ্টাৰেকশ্যন পায় Which of the following is mentioned as a challenge in education? Too many teachers, lack of student interest, large class sizes, and excessive use of technology. গোটেইখিনি একচুৱেলি চেলেঞ্জ হয় কিন্তু মই লেচনটোত চাই কিনে পালোঁ যে লাৰ্জ ক্লাছ চাইজেছটো তাৰ মানে এটা প্ৰিভেইল কৰে যে এটা মানে চেলেঞ্জৰ দৰে নাম্বাৰ 5টো কৈছে হোৱাট ইজ দ্য মিনিং অফ ফেচিলিটেটাৰ্ছ অফ লাৰ্ণিং ইন দ্য পেজেছ তো ফেচিলিটেটৰ মানে যিয়ে মানে এটা কাম কৰাত সহায় কৰা ঠিক আছে তো ইয়াৰ অপশ্যনটো হ'ব অপশ্যন বি পিপল হু গাইড এণ্ড ছাপৰ্ট দ্য লাৰ্ণিং ছিষ্টেম ঠিক আছে ষ্টুডেণ্টক যিয়ে গাইড কৰে তো এইটো একচুৱেলি আমাৰ কোন হয় টিচাৰ হয় এইটো আমাৰ কোন হয় এজন টিচাৰ কথাই হৈছে কাৰণ এজন শিক্ষক NEP-য়ে ফেচিলিটেটৰ নাম দিছে ফেচিলিটেটৰ হ'ব লাগে বোলে হোৱাট ইজ দ্য চিননিম অফ ৰেপিড মানে কুৱেশ্যনৰ এনেকুৱা ইজি কুৱেশ্যন
এনেকুৱা কুৱেশ্যন অবভিয়াছলি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি নাকাটি ইয়াতকৈ যথেষ্ট টাফ কাটিব, সেইটো 100% চিয়'ৰ। তথাপি চাই লওঁ, যিহেতু আহিছে উই ৰেচপেক্ট দেম, বিহাৰ হয়। তো ৰেপিডৰ চিননিম সুধিছে, তো ৰেপিড কি হ'ব? শ্ল', ফাষ্ট, উইক, লেট, তো অবভিয়াছলি ফাষ্ট হ'ব। তাৰপিছত সুধিছে যে পজিটিভৰ এণ্টনিম কি? পজিটিভৰ উল্টা মানে বিপৰীত সংখ্যা আমাৰ কি হ'ব? বিপৰীত শব্দ আমাৰ নেগেটিভ হ'ব। হোৱাট ইজ দ্য মিনিং অফ এম্পেথি? চাওক, এম্পেথি আৰু চিম্পেথি ইয়াৰ আগৰ ভিডিঅ'টোত মই বুজাইছোঁ। এম্পেথি মানে হৈছে বেলেগৰ দুখত সমভাগী হোৱা, আৰু চিম্পেথি হৈছে যে বেলেগৰ দুখটো জাষ্ট দুখত মানে মই জাষ্ট কি কৰিছোঁ, যে দুখটো দেখিছোঁ, দেখি কিনে জাষ্ট মই অলপ দুখ লাগিছে মোৰ মনত, সেইটোৱেই, যে মই ইণ্টাৰনেলাইজ নকৰোঁ। বেলেগৰ দুখটো লাগিছে, অহ ঠিক আছে, হ'ব দিয়া, দুখ কৰি নাথাকিবি, এইটো হৈছে চিম্পেথি। এম্পেথিটো হৈছে কমপ্লিটলি মানে মই মানুহজনলৈ একাত্ম হৈ যোৱা। ষ্টুডেণ্টৰ যিটো নিড থাকে সেইটোক নিজৰ লগত কম্পেয়াৰ কৰি কিনে টিচাৰ এজনে যিটো এডুকেশ্যনেল ষ্ট্ৰেটেজি ডিভাইচ কৰে সেইটোক এম্পেথি বুলি কোৱা হয়। সেইকাৰণে এজন শিক্ষকৰ কাৰণে থাকিবলগীয়া আটাইতকৈ ইম্পৰ্টেণ্ট গুণটো হৈছে এম্পেথি টুৱাৰ্ডছ দ্য চিলড্ৰেন। গতিকে টুৱাৰ্ডছ আদাৰ আণ্ডাৰষ্টেণ্ডিং আদাৰ্ছ ফিলিং, এইটো হ'ব অপশ্যন কাৰেক্ট এম্পেথিৰ। আমাৰ ইয়াতেও আহিব পাৰে, গুৱাহাটীও সুধিব পাৰে। চুজ কাৰেক্টলি স্পেল্ড ৱৰ্ড। এনভাইৰনমেণ্ট এইটো কি কৰিলে? এইটো এনটো নাই হয়নে? এইটো এন আছে, গতিকে অপশ্যন বিটো হ'ব কাৰেক্ট। ইয়াতেতো এইটো ভুলেই হয়, এইটোও ভুল হয়। এনভিৰনমেণ্টটো কি বা কৰিলে এইটো? অ'কে, মুঠতে আমাৰ এইটো শুদ্ধ, অপশ্যন বিটো শুদ্ধ। এইটো দেখিছে, ইয়াৰ একো নালাগি আছে। ফিল ইন দ্য ব্লেংক। চি ভাৰ্ব মানে ইয়াত লগাব দিছে, কি ৱৰ্ড হ'ব? চি ডেছ টু স্কুল এভৰি ডে। চি গ'জ টু স্কুল এভৰি ডে। তাৰপিছত হ'ব চুজ দ্য কাৰেক্ট চেণ্টেঞ্চ। 11 নাম্বাৰটো কি কৈছে? হি ডোণ্ট লাইক দি, তো হি ডোণ্ট হ'বই নোৱাৰে, এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ডাজেণ্ট হ'ব। আৰু ডাজেণ্ট যদি দিয়ে এছ আহিব নোৱাৰে, গতিকে এইটো নহয়। হি ডাজেণ্ট লাইক দি, অপশ্যন চি। আইডেণ্টিফাই দ্য টেন্স। চি ইজ ৰিডিং এ বুক, তো ইয়াৰ অপশ্যনটো মানে টেন্সটো কৰিছে। চি ইজ ৰিডিং, প্ৰেজেণ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্টত আছে ইজ, আৰু ইফালে আই এন জি আছে কণ্টিনিউৱাছ। তাৰপিছত দেখিছেনে কিমান ইজি? আই হেভ ডেছ মাই হোমৱৰ্ক, আই হেভ ডান মাই হোমৱৰ্ক, হয়নে? I have done my homework. Choose the correct article. He is an honest man, of option B. 15 নম্বৰটো কি কৈছে? Identify the part of speech of the underlining word. Softly. Softly কি হ'ব? Adverb হ'ব, হয়নে? Softlyটো কি হয় আমাৰ? Adverb হয়। তো ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ, পাৰ্ট অফ স্পীচ, তাৰপিছতে আমাৰ কম্পাৰেটিভ, ছুপাৰলেটিভ, এইখিনি চাই গ'ল হ'ল। প্ৰিপজিশ্যন, নেৰেশ্যন আৰু আমাৰ ভইচেঞ্চ, এইখিনি চাই যাব আৰু এইখিনি বেছিক হিন্দী বেছিক ইংলিছ। আচ্ছা, হিন্দীখিনি এইখিনি বাদ দিয়ক, এইখিনি মই পাত্তা নাপাওঁ। এইখিনি চাব পাৰে, এইখিনিৰ মই চাইছিলোঁ, ইয়াৰ অপশ্যন এ হ'ব। তাৰপিছতে ইয়াতে আমাৰ ত্ৰিভুজ আছে, আমাৰ কেইটা হ'ব ইয়াতে? 22টা, 1 2 3 4 22টা, 23টা হ'ব ইফালেৰে, 23টা, ঠিক আছে। তো এইটো ফৰ্মুলা এটা আছে, এইখিনি চাই ল'ব। এইখিনি আমাৰ ইমান মই টাইম লছ নকৰোঁ এইখিনি কথা কৈ। আৰু ইয়াতে ইমেজ, এইটো অৰিজিনেল হয়, তো তাৰ লগত মিলা জোলা কোনটো আছে? অবভিয়াছলি ইয়াতে আমাৰ এইটো পইণ্টৰ পৰা গোটেইকেইটা আছে। ইয়াতে আমাৰ এইটো পইণ্টত আধৰুৱা হৈ আছে, এইটো পইণ্টত আধৰুৱা, এইটো পইণ্টত ক্লিয়াৰ হৈ আছে, গতিকে এইটোৱে হ'ব অপশ্যন ডি 4। তাৰপিছতে 3 ডাইচেছ, এইখিনি ডাইচেছটো কম্পেয়াৰ কৰিব, অপশ্যন হ'ব আমাৰ 7 and 6। চাই ল'ব আৰু এইখিনি কি ক'ম আৰু। পেইণ্টিটো আমাৰ মিৰৰ ইমেজত কি হ'ব, হয়নে? তাৰপিছত ফাইণ্ড দ্য মিচিং নাম্বাৰ। এইখিনি মই স্পীডত গৈ আছোঁ, এইখিনি অকণমান নিজেও পজ কৰি কিনে চেষ্টা কৰি চাব। 2 6 7 21 22, এইটো কি হয় মিচিং নাম্বাৰ? 2 6 7 এনেকুৱা ধৰণৰ এটা ছিকুৱেঞ্চ পাব। আচ্ছা, এইটো হৈ আছে 2 3 গুণ 6, 7 3 গুণ 21, 22 3 গুণ 66, এইখিনি পাব। তাৰপিছত BEIN, এইটো মিচিং নাম্বাৰ সুধিছে নেকি? বি
CDE FGHI অৰ্থাৎ ইয়াতে দুটা এৰিছে BCD দুটা এৰি কিনে E আহিছে E FGHI তিনিটা এৰিছে I JKLM তাৰপিছত চাৰি আহিছে তো ইয়াতে পাঁচটা এৰিলে যিটো হ'ব এইটো হ'ব MN OPQRS কৈ কিনে T তো স্কুলত থাকে টিচাৰ ডক্টৰ থাকে ক'ত হস্পিটেলত এ পাৰ্চন ৱাৰ্কছ 10 মিটাৰ নৰ্থ এনেকুৱা ধৰণৰ এটা কুৱেশ্যন পাব এইটো নৰ্থ হ'ব সাউথ ৱেষ্ট ইষ্ট হয়নে তো এ পাৰ্চন ৱাৰ্ক টুৱাৰ্ডছ নৰ্থ 10 মিটাৰ তো এইফালে আমাৰ 10 মিটাৰ গ'ল 10 মিটাৰ গ'ল নৰ্থৰ ফালে দেন 5 মিটাৰ টু ইষ্ট তো এইফালে আমাৰ 5 মিটাৰ ঘূৰিলে আকৌ 10 মিটাৰ সাউথত আহিলে এগেইন 10 মিটাৰ কোনফালে আহিলে সাউথত আহিলে এইটো পইণ্টলৈকে আহিলে হাউ ফাৰ ইজ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট তো এইটো কিমান আছে এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছিলে এইখিনি ৰ'লহি কিমান এইটো 5 মিটাৰ আছিলে গতিকে এইটো আমাৰ 5 মিটাৰ হ'ব তো আনচাৰ 5 মিটাৰ Pointing to a woman, Ravi said, she is the daughter of my grandfather's only son. Grandfather's only son, মানে মোৰ grandfather, মানে মোৰ ককাৰ, she is the daughter. কি ক'লে এইবোৰে মোৰ মানে মাথাটো বেয়া কৰে she is the daughter of my grandfather's only son. Okay, চাওক she is the daughter of my grandfather মানে ককাৰ only son মানে মোৰ দেউতা হ'ব দেউতাৰ daughter মানে মোৰ sister হ'ব দেউতাৰ daughter মানে মোৰ কি হ'ব sister হ'ব 40 B okay all teachers are educated some educated people are writers তো conclusion কি কৈছে চাওক ভালকৈ চালে হ'ল all teachers are educated okay some educated মানে all teachers are কি হয় educated এইটো যদি মই টিচাৰ বুলি কওঁ গোটেইখিনি আমাৰ কি হয় educated হয় some educated people are writer some educated people are writer এইটো কানেকশ্যন নাই গতিকে এইটো কানেকশ্যন নোহোৱা হ'ব তো some teacher are writer নাই কানেকশ্যন নাই আৰু all writers are educated কানেকশ্যন নাই তো neither follows তো অপশ্যন ডি হ'ব এই সেকশনটোক এইখিনি বুলি কয় সিলোগিজম তো ইউটিউবত বেংকিঙৰ যিবিলাকৰ ইণ্টাৰেষ্ট আছে তেওঁলোকৰ কাৰণে সিলোগিজমটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো মই অলপমান চাইছিলোঁ এইখিনি অকণমান বুজাবলৈ অকণমান টান দীঘলীয়া কিছুমান পদ্ধতি আছে অকণমান চাই ল'ব ভেন ডায়েগ্ৰামৰ পৰা এনেকৈ মিলাব লাগে সেইটো ভেন ডায়েগ্ৰাম বুলি কোৱা হয় বাৰু জানক In a class of 40 students, Ria ranks 5th from the top. Okay, 40 এজন আছে একটো ওপৰৰ পৰা 5 নম্বৰলৈকে তো 40 ষ্টুডেণ্ট আছে ওপৰৰ পৰা আমাৰ 3 4 5 এইখিনিতে আমাৰ কোন আছে ৰিয়া আছে What is the rank from the bottom? এই তলফালৰ পৰা কিমান 40 তো এইটো 40 ফালৰ পৰা যদি আহে তেতিয়াহ'লে এইটো একটো 40 হ'ব 39 38 37 আৰু এইটো তাই হ'ব 36 তো চি ইজি আৰু এইবিলাক কি আৰু স্কুলটোক যদি এইটো বুলি লিখিছে তেনেহ'লে বুকটো কি বুলি লিখিব এইকেইটা বাদ দিয়ক অ য'ত দেখিছে তাতে পি পি লিখিছে তাৰমানে অ পি বুলি লিখিছে তাৰমানে অ'ৰ পিছতে পি আহে এছৰ তাৰপিছত বাকীখিনি মিলাই চাওক এছৰ পিছত এছ টি চি ডি এইচ আই অ' পি এল এম তাৰমানে কি কৈছে প্ৰত্যেকৰে লগত +1 যোগ কৰি দিছে তো বিৰ কাষত কোন আছে চি আছে অ'ৰ পিছত পি কেৰ পিছত কি আছে আমাৰ এল আছে তো অপশ্যন এ তেনেকৈ মিলাব লাগে আৰু মানে তো এ পাৰ্চন ৱাৰ্কছ 5 কিলোমিটাৰ চাউথ আকৌ তো এইটো নৰ্থ চাউথ ইষ্ট ৱেষ্ট
okay তো a person works towards south 5 কিলোমিটাৰ সাউথৰ ফালে গৈছে গৈ টাৰ্নছ ৰাইট ইফালে যদি যায় ৰাইটটো কোন ফালে হ'ব ইফালে হ'ব ন ৰাইটৰ ফালে 3 কিলোমিটাৰ গ'ল এণ্ড দেন এগেইন টাৰ্ন ৰাইট তো ইফালে আহিলে এফালে কিমান আহিলে যিমান আহিলে সিমান আহিলে এতিয়া কোনটো ডাইৰেকশ্যনত কি আছে তো ডাইৰেকশ্যন কোনটো ডাইৰেকশ্যন আছে নৰ্থ ডাইৰেকশ্যনত আছে তো অপশ্যন বি হ'ব কমপ্লিট দ্য সিৰিজ এ বি চি ডি ই হ'ব তো গতিকে এইটো চা এ বি চি ডি ইয়াতে গতিকে প্ৰথমটো কি হ'ব ই হ'ব তাৰপিছত জেড উল্টাকৈ আহিছে ইউ ডাব্লিউ এক্স ৱাই জেড ইউ ভি ডাব্লিউ তো অপশ্যন কি হ'ব বি চুজ দ্য অড পেয়াৰ অফ দ্য ফলোয়িং বুকক ৰিড কৰিব পাৰি পেনেৰে ৰাইট কৰিব পাৰি নাফেৰে কাইট কৰিব পাৰি বলেৰে ইট বলটোক কেতিয়াৰ পৰা ইট হ'ল আমাৰ গতিকে অপশ্যন ডি তো 5% A, B, C, D, E are sitting in a row. Okay, sitting in a row. A is to the left of B. So B left to say A. C is at the right. And baki thakile E. E aru D thakile hone. তো সিহঁতৰ বিষয়ে একো কোৱা নাই এনেকৈ বহি আছে আৰু যিহেতু বিৰ কাষত ইফালে এতিয়া হু ইজ ইন দ্য মিডল তো মিডলত আমাৰ বি এ আছে তো অপশ্যন বি Find the next number. Next number 3, 9. It's very easy. 3 পৰা to 3 square কৰিছে to 3 cube কৰিছে 3 to the power 4 আৰু এটো 3 to the power 5 তাৰ মানে 81 ক 5 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 5405 হা কি হ'ল এটো কি হ'ল 81 ক 3 ৰে সৰি কিয় 5 ৰে কৰিছো 81 ক 3 ৰে কৰি দিলে 243 option D 5 এৰা কৰিছো সৰি দে if red is 27 blue to কি red এটো কৰি চাবচোন কি হয় ৰেডৰ আৰৰ পজিশন ইৰ পজিশন ডিৰ পজিশন গুটে এনেকুৱা ধৰণৰ অংকত হেতুৱে কৰে আৰৰ পজিশন কি হয় এ বি সি ডিত ইৰ পজিশন কি হয় আৰু ডিৰ পজিশন কি হয় হেকেটা যোগ কৰি বা পূৰণ কৰিলে তো বহুত ডাঙৰ পৰা যোগ কৰিয়ে কি জানি আমাৰ 27 পায় যদি হয় তেনেহলে ইয়াৰ পজিশনটো উলিয়াব পজিশন যিকেটা পজিশন হে পজিশন কেটা প্লাস কৰি কিনে জিতু হ'ব হেতুৱে ইয়াতে হ'ব আচ্ছা মেবি চাই লব হা এতিয়া আমাৰ সময় নাই এবো কৰিবলে if A is the brother of B B is the sister of C and C is the father of D how is A related to D তো কি কৈছে যে A is the brother of B তো B আছে A আছে A is the brother of B তো গটিকে তো ব্রাদার হয়নে গটিকে এটো আইদার সিস্টার হ'ব নহলে এটো মানে এটো গার্ল হ'ব নহলে এটো বয় হ'ব ঠিক আছে তাৰ পিছত B is the sister আচ্ছা B তো আমাৰ কি হয় সিস্টারে হয় B তো আমাৰ সিস্টার হয় B is the sister of C B is the sister of C তো C এর বিষয়ে আমি না জানো এটা C is the father C is the father of D C এর এটো কি হয় বায়েক হয় B is the sister of C এটো বায়েক হয় C এর বায়েক আৰু C এর পুতেক বা জিয়েক হৈছে D এটা how is A related to D গটিকে এটো how is A to D কোন হয় সক B to আমাৰ A is the brother of B ই হয় ব্রাদার এটো হৈছে সিস্টার আৰু ইহতৰ সিস্টার হৈছে মানে ইয়াৰ সিস্টার হৈছে C তাৰ মানে গুটেকিটা কি হয় ভাই ককায়েক তো D কি হ'ব এটো কাজিন হ'ব নে আঙ্কল হ'ব সরি মানে C to কাজিন হ'ব A to আঙ্কল হ'ব তো হুদিছে যে হাউ ইজ A রিলেটেড টু D গটিকে A to আমাৰ কি হয় ইহত কেটা ভাই ককায়েক ন গটিকে D to হৈছে একদম মানে C ৰ বাচ্চা গটিকে এগিটা হ'ব খুৰা খুৰিক গটি আঙ্কল মানে D related to A হলে কাজিন হলে তেন কিন্তু A related to D কৈছে ন গটিকে তো আঙ্কলেই হ'ব আনসার এইবিলাক আৰু চাব আৰু দে
তাৰপিছত কৈছে যে এৰেঞ্জ ইন লজিকেল অৰ্ডাৰ চিড প্লান্ট ফ্লাৱাৰ ফ্ৰুইট আচ্ছা চিড মানে গুটিৰ পৰা গছডাল হ'ল গছৰ পৰা ফুল হ'ল ফুলৰ পৰা ফল হ'ল তো গতিকে অপশ্যন এটোৱে কাৰেক্ট হ'ব একদম ধুনীয়াকৈ তো ছিকুৱেঞ্চত আছেই হয় অ'কে তাৰপিছত 52 কি হৈছে অল বাৰ্ডছ কেন ফ্লাই স্পেৰো ইজ এ বাৰ্ড গতিকে স্পেৰোটোও ফ্লাই কৰিব পাৰিব অপশ্যন বি ফাইণ্ড দ্য অড নাম্বাৰ আউট আচ্ছা অড নাম্বাৰ আউট আচ্ছা এইটো কি হ'ব এইটো 4 গুণ 16 এইটো 5 স্কুৱেৰ এইটো 11 স্কুৱেৰ আৰু এইটো 7 স্কুৱেৰ এইটো 5 স্কুৱেৰ অ'কে এইকেইটাত কি আছে আচ্ছা 5 11 আৰু 7 গোটেইকেইটা আমাৰ প্ৰাইম নাম্বাৰ এইটো একমাত্ৰ 4টোৱে আছে যিটো আমাৰ কম্পোজিট নাম্বাৰ গতিকে অপশ্যন এটোৱে অড হ'ব 54 if the time is 3:15 what will be the mirror image ঘড়ীত আমাৰ 3:15 হ'লে এইটো হ'ব মিৰৰ ইমেজ এইটো হ'ব গতিকে 8:45 অপশ্যন বি in a class 20 students like math like science এইটো কৰি চাব দেই এইটো আমাৰ অপশ্যন চাগে 5 ওলাব 5 নহয় how many like only math 55 এইটো নাম্বাৰ অফ maths কেইটাই ভাল পায় 20 নাম্বাৰ অফ সায়েন্স কেইটাই ভাল পায় 15 গতিকে নাম্বাৰ অফ both মানে maths and science ভাল পায় 5টা ওকে কিমান হ'ল এইটো (20 plus 15 minus 5 35 minus 5 35 minus 5 30 জন ষ্টুডেণ্টে আইডাৰ মেথছ ভাল পায় নহ'লে ছায়েন্স ভাল পায় ছায়েন্সটো অকলে 7 ভাল পায় গতিকে মেথছ অকলে কেইটাই ভাল পাব 30টাৰ ভিতৰত আইডাৰ ছায়েন্স আইডাৰ মেথছটো 15জনে ভাল পালে বাকী 15জনে কি কৰিব ছায়েন্স মেথছ ভাল পাব এইটোতো ছায়েন্সে ভাল পাব only math 30 পৰা 15 তো অপশ্যনটো 20 যেনে লাগিছে কৰি চাবচোন ওকে আচ্ছা এইখিনি ইম্পৰ্টেণ্ট এইখিনিৰ কাৰণে ৰখি আছিলোঁ বাকীখিনি বাৰু এনেও মানে ইমান ঠিক নাই কমন নাহেই সেইখিনিতো কমপ্লিট চেঞ্জ হ'ব এইখিনি ইম্পৰ্টেণ্ট হয় চ' নেশ্যনেল এডুকেশ্যন পলিচি আমাৰ 1986ক ৰিপ্লেচ কৰিছে তাৰপিছত ৰাইট টু এডুকেশ্যন এক্ট ইন ইণ্ডিয়া ৱাজ ইমপ্লিমেণ্টেড তো 2009ত আহিছিলে এইটো 2009ত আহিছিলে কিন্তু ইমপ্লিমেণ্ট কেতিয়া হৈছে 1 এপ্ৰিল 2010 দ্য ফুল ফৰ্ম অফ NCTE এনেকুৱা ধৰণৰ ফুল ফৰ্ম সুধিবই NCTE নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন তাৰপিছত আহিলে আমাৰ 59 দ্য কনচেপ্ট অফ লাৰ্ণিং বাই ডুইং is mainly associated with learning by doing মই সেইদিনাই কৈছিলোঁ জন ডিউই মানে হাতে কামে কৰি কিনে শিকাটো প্ৰেক্টিকেল মেথড প্ৰেগমেটিজম এটা ৱৰ্ড এটা খুব পপুলাৰ প্ৰেগমেটিজমৰ কাৰণে প্ৰেক্টিকেল নলেজ তো হাতে কামে কৰি হেৰিৰ কাৰণে জন ডিউই ইয়াৰ আগৰ ক্লাছত মই এইখিনি কৈছোঁৱেই ইনক্লুজিভ এডুকেশ্যন মেইনলি ফ'কাছেছ অন গিফটেড চিলড্ৰেন অনলি য'ত অনলি আছে সেইটো কাটিয়ে দিয়ক ইকুৱেল লাৰ্ণিং অপৰচুনিটিজ ফৰ অল লাৰ্ণাৰ তো অপশ্যন বিটোৱে হ'ব ইনক্লুজিভ এডুকেশ্যন মই অলৰেডি বহুতবাৰ কৈছোঁ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইন টু ইফেক্ট তো 1948 চনত কমপ্লিট হৈছিলে লিখা মেলা তো সেইটো এপ্লিকেবিলিটিটো আহিছিলে আমাৰ গণতন্ত্ৰ দিৱস যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী তাৰিখে দ্য ফাণ্ডামেণ্টেল ডিউটিজ ৱাৰ এডেড টু দ্য কনষ্টিটিউশ্যন বাই তো 42nd এমেণ্ডমেণ্ট আমাৰ 1970
6ত আছে 51 AK ফাণ্ডামেণ্টেল ডিউটি ক'ৰ পৰা কোনখন কাণ্ট্ৰিৰ পৰা লোৱা হৈছে এইটো ৰাছিয়াৰ পৰা লোৱা হৈছে আৰু ফাণ্ডামেণ্টেল ৰাইট আমেৰিকাৰ পৰা ওকে ফাণ্ডামেণ্টেল ৰাইটটো লৈছে আমেৰিকাৰ পৰা ফাণ্ডামেণ্টেল ডিউটি লৈছে ৰাছিয়াৰ পৰা মানে কনচেপ্টটো আমাৰ সংবিধানত দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড বাই ইলেক্ট্ৰেল কলেজ যিবিলাকে পলিটি পঢ়ি আছে সিহঁতে গমেই পাব ইলেক্ট্ৰেল কলেজত কোন থাকে লোকসভা ৰাজ্যসভা তাৰপিছতে আমাৰ ষ্টেট এছেম্বলিবোৰ তাৰপিছতে আমাৰ ইউটি পণ্ডিচেৰী দিল্লী এইকেইখন দ্য ৰাজ্যসভা কেন হেভ এ মেক্সিমাম নাম্বাৰ ৰাজ্যসভাত আমাৰ 250 The Panchayati Raj system was constitutionalized through 73rd Amendment 1992 হয়নে 86 আমাৰ কাৰণে ইম্পৰ্টেণ্ট 2002 RTE 86 পৰা কি আহিছিল RTE আহিছিল নহয়নে Who was the founder of a modern empire so চন্দ্ৰগুপ্ত মৌৰ্য এইটো একদম সহজ কথা তাৰ পিছতে নন কোঅপাৰেচন মুভমেন্ট NCM অতি ইম্পৰ্টেণ্ট লঞ্চ কৰিছিলে আমাৰ কিমান 1920 চনত তো 1919 চনত কি আছিলে জালিৱানৱালাবাগ আছিলে 1920 চনতো আমাৰ NCM নন কোঅপাৰেচন মুভমেন্ট আছিলে ইয়াৰ পৰা আমাৰ ফেমাস যেটো আমাৰ মানে অসহযোগ আন্দোলন বুলি যেটো কোৱা হয় তাৰ পিছত আছিলে আমাৰ 1922ত আমাৰ চৌৰি ইনসিডেন্টটো যে আছিলে যত মানে উত্তৰ প্ৰদেশত এই মাৰামাৰি কৰিছিলে চৌৰা ইউপিত পুলিচ থানা এখন জ্বলাই দিছিলে আৰু বহুত কেইটা পুলিচক মাৰিছিলে আমাৰ ক্ৰান্তিকাৰী কিছুমান সৈন্যই সেই হিংসা দেখি কিনে যেটো অসহযোগ আন্দোলন 1920 পৰা চলি আছিলে এটো বন্ধ কৰি দিছিলে মহাত্মা গান্ধীয়ে যে মই সদায় অহিংসাৰ পথত থাকো মই এইবোৰ হিংসা জিংগা ভাল নাপাওঁ তো এইবোৰ এতিয়াই বন্ধ কৰি দিয়ক তাৰপিছত আমাৰ 1930 ইয়াতে আহিলে আমাৰ সিভিল ডিsobedience মুভমেন্ট আইন অমান্য আন্দোলন যে তো এটোৱে একদম ফেমাস আমাৰ যেটো দাণ্ডি যাত্ৰা হয়নে 1930ত আমাৰ দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিলে গুজৰাটৰ সবৰমতীৰ পৰা হয়নে আৰু কোন চনত আছিলে 1930 12 মাৰ্চৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু ইফালে 6 এপ্ৰিললৈকে গৈ কিনে সাগৰ পাৰত নিমখ বনাইছিলে আৰু ইয়াতে অসমৰ পৰা এটা ইম্পৰ্টেন্ট অসমৰ পৰা এজন মানুহ এটাত ভাগ লৈছিলে তেওঁৰ নাম আছিল লীলাধৰ বৰুৱা তাৰপিছত কি কৈছে যে হু গেভ দ্য ফেমাস স্লোগান ডু অৰ ডাই ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল কাৰো ইয়া মাৰো আমাৰ মহাত্মা গান্ধী ডাঙৰীয়াই কৈছিলে দাণ্ডি মাৰ্চ was associated with civil disobedience movement যেটো আমাৰ 1900 কেতিয়া হৈছিলে 1930 NCM হৈছিলে 1920 কুইট ইণ্ডিয়া মুভমেন্ট কেতিয়া হৈছিলে 1942 আৰু স্বদেশী মুভমেন্টটো হৈছিলে আমাৰ কিমান 1930 হয়নে 30 মানে এটো 1928 নে 29 স্বদেশী মুভমেন্ট হয় তাৰ পিছত The Indian National Congress was founded কোনে কৰিছিল এলেন অক্টোভিয়ান হিউম 1885 okay আচ্ছা এইটো মই এটা ভুলকে কৈছো স্বদেশী মুভমেন্ট এটো স্বৰাজ মুভমেন্ট হে আছিলে 1930 স্বদেশীটো আমাৰ 1905ত আছিলে হা নন কম্পাৰিজন 1920 এটো স্বৰাজ এই যে স্বৰাজ আমাৰ জন্মছত্ব তেনেকে আমাৰ আৰম্ভ কৰিছিল আমাৰ জৱাহৰলাল নেহৰু ডাঙৰীয়া 1930 ওকে তো পূৰ্ণ স্বৰাজ ঘোষণা কৰিছিলে মই হেতুকে মই স্বদেশী বুলি কনফিউজ হৈছিল আই এম ভেৰি সৰি এটো 1905ত আমাৰ আৰম্ভ হৈছিল মানে মুভমেন্ট আছিলে স্বদেশী মুভমেন্ট 1905
The largest river of India in India by length is আমাৰ Gangaji. Okay. 71. The 72. The Tropic of Cancer passes through how many Indian states? তো ষ্টেট কেইটা ভালকৈ চাই যাব 8খনৰ মাজেৰে গৈছে আমাৰ নৰ্থ ইষ্টৰ 2খনৰ মাজেৰে গৈছে এবাৰ চাই ল'বচোন দ্য কেপিটেল অফ গুজৰাট গান্ধীনগৰ আহমেদাবাদ নে গান্ধীনগৰ গান্ধীনগৰে হয় নেকি হয়নে গান্ধীনগৰে হয় তাৰপিছত সুন্দৰবন ইজ ফেমাছ ফৰ মেনগ্ৰোভ ফৰেষ্ট দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন ইণ্ডিয়া লাৰ্জেষ্ট ডিজাৰ্ট ইন ইণ্ডিয়া কি হয় সাহাৰা হয় নে থৰ গভি কালাহাৰী তো আমাৰ থৰ মৰুভূমি এইটো আমাৰ ইয়া হামাৰা হে The process by which plants make food is called photosynthesis. Photosynthesis কি লাগে আমাৰ মাটিৰ পৰা ওয়াটাৰ আহিলে হিপাই ললে তাৰ পিছতে আমাৰ সানলাইট আহিলে সানলাইট আমাৰ লিপছত পৰিলে তাৰ পিছতে আমাৰ বায়ুৰ পৰা আমাৰ হি কাৰ্বন ডাই অক্সাইড ললে আৰু অলৰেডি তাৰ পাতত কি আছে ক্লোৰোফিল আছে তো ওয়াটাৰ আমাৰ জাইলেমৰ থ্ৰুৰে আহে হিপাৰ ৰুটৰ পৰা ফটোচিন্থেসিস হল তাৰ পৰা হিয়াৰ ফুড অৰ্থাৎ গ্লুকোজ জাতীয় বস্তু হি বনালে আৰু হেতু ফ্লোএমৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংশলৈকে যায় তো এই ট্ৰান্সপোৰ্ট সিস্টেমটো ভালকৈ মনত ৰাখিলে হ'ল ট্ৰান্সপিৰেচনত হেল্প কৰে ষ্টমাটা ওকে respiration to etu aru jane amar ukhani khalwa paru SI unit of force is joule watt newton pascal to force to hobo amar newton pascal to hoise amar pressure watt to hoise power mane etu hoise pressure mane atmospheric pressure aru joule to hoise amar work the human heart has how many chamber 4 chamber the ozone layer amar ultraviolet radiation এলাকৰ সময় লবই না লাগে আৰু তাৰ লাৰ্জেষ্ট প্লেনেট আমাৰ জুপিটাৰ বৃহস্পতি তা চিপকো আন্দোলন আমাৰ কি হয় ফৰেষ্ট কনজাৰভেশ্যন ওয়াটাৰ চইল আমাৰ ফৰেষ্ট কনজাৰভেশ্যনতে হয় আৰু আমাৰ এটো কোনে দিছিলে এটো আমাৰ চিপকো আন্দোলন আছিল 1973 এটো আমাৰ এই সময়ত ইউপিত আছিল এতিয়া বাৰু হেতু উত্তৰাখণ্ডত গল এই চিপকো আন্দোলন উত্তৰা খণ্ড তেতিয়া ইউপিত আছিলে ওয়ার্ল্ড এনভায়রনমেন্ট ডে সেলিব্রেট 5 জুন তাৰিখে হয় গংগা একশন প্ল্যান গংগাটো সাফা কৰিবৰ কাৰণে হৈছিলে 1985 ত আছিলে আমাৰ ৰাজীৱ গান্ধী ডাঙৰে এই কামটো কৰিছিলে ৰাজীৱ গান্ধী Okay, the game of cricket has how many players? 11 players. The Olympic Games are held after every 4 years. United Nations was established. Moi hekarne bare bare practice kori thakibo di ei international organization bor United Nations ketia sthapon hoisile 1945 aru United Nations or eto code ase center code ase New York City. The currency of Japan code ase yen yuan $1 তো জাপানৰ কি হয় yen নে ওয়ান হৈছিলে ভালকৈ মনত কৰক yen হয় ওয়ান টো হৈছে সাউথ কোৰিয়াৰ ডলাৰ টো হৈছে USA তাৰপিছত yuan টো হৈছে চাইনা International Literacy Day is observed at 8 September, who is popularly called the father of Indian Constitution, B.R. Ambedkar, the first woman Prime Minister of India, Indira Gandhi. The Green Revolution is associated mainly with food grain, milk or logo White Revolution. Okay, the largest democracy obviously Mera Bharat Mahan. The Indian Space Agency ISRO hoy the teachers they in India evila kiba question e holne the headquarter of UNESCO is located in France Paris tar pisot etia hele teaching or kini to teaching or the learner center classroom primarily emphasizes student participation
মেমোৰাইজেশ্যন নহয়, টিচাৰ কণ্ট্ৰল নহয়, ষ্ট্ৰিক্ট ডিচিপ্লিন নহয়। হুইচ মেথড বেষ্ট প্ৰমোটছ ক্ৰিটিকেল থিংকিং কৰিব পৰা ষ্টুডেণ্টৰ যিটো গুণ, সেইটো কোনটো মেথড আহে? লেকচাৰ মেথডত সিহঁত পেছিভ লাৰ্ণাৰ, ডিছকাশ্যন মেথড, য়েছ দিছ ইজ দ্য কাৰেক্ট মেথড। ড্ৰিল মেথড নহয়, ৰিচাইটেশ্যন নহয়। তো অপশ্যনটো হ'ব আমাৰ কি? বি, ডিছকাশ্যন মেথড। কনষ্ট্ৰাকটিভিজম, নলেজ ইজ কনষ্ট্ৰাক্টেড। তো এক্টিভলি কি হয়? কনষ্ট্ৰাক্টেড হয়। ইম্প'জ কৰিবই নোৱাৰি, মেমৰাইজ নহয়েই, টেক্সট বুকৰ থ্ৰুৰে দিয়াটো, এইটো আৰু কি আৰু কনষ্ট্ৰাকটিভিজম। ইয়াতে ৱৰ্ডটোৱে গম পায় যে ষ্টুডেণ্টে নিজে নিজৰ নলেজটো ৱৰ্ডটোৰ পৰা শিকি দেখি কনষ্ট্ৰাক্ট কৰি লয়, তাত আমাৰ কোনো ধৰণৰ হাত নাথাকে। এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং ইজ বেষ্ট ডেছক্ৰাইবড এজ, এক্সপেৰিয়েঞ্চিয়েল, হাতে কামে কৰি কিনে শিকা। তো লাৰ্ণিং বাই কি হয়? ডুইং হয়। তো ফৰ্মেটিভ এছেছমেণ্ট হেল্পছ টিচাৰ্ছ। এছেছমেণ্ট টু টাইপৰ থাকে আমাৰ। এছেছমেণ্ট যদি চাওঁ টু টাইপৰ, এটা হৈছে ফৰ্মেটিভ এছেছমেণ্ট আৰু এটা হৈছে আমাৰ ছামেটিভ এছেছমেণ্ট। এইটো একদম এনুৱেল এক্সামিনেশ্যন যে সেইটো হৈছে বৰ্ষটোৰ একদম লাষ্টত ছামেটিভ, আৰু ফৰ্মেটিভ হৈছে ইন দ্য মেইন টাইম, ইন বিটুইন, বা এইটো এটা কি হয়? কণ্টিনিউৱাছলি পাতি যোৱা হয়, যে ষ্টুডেণ্টে আমি যে পঢ়াই গৈ আছোঁ বুজি পাইছে নাই, এই যে গোট পৰীক্ষাবিলাক পাতোঁ। তো আইডেণ্টিফাই দ্য লাৰ্ণিং গেপ, সেইকাৰণে আমাৰ ফৰ্মেটিভ এছেছমেণ্টবোৰ থাকে। ইনক্লুজিভ এডুকেশ্যনটো কি হয়? এইটো দুবাৰ আহিলে। ইনক্লুজিভ এডুকেশ্যন ইকুৱেল অপৰচুনিটি টু অল লাৰ্ণাৰ্ছ, ফৰ অল লাৰ্ণাৰ্ছ। এড্ৰেছিং লাৰ্ণাৰ ডাইভাৰ্চিটি ৰিকুৱেষ্ট টিচাৰ্ছ টু। লাৰ্ণাৰ ডাইভাৰ্চিটি ৰিকুৱেষ্ট, লাৰ্ণাৰ ডাইভাৰ্চিটি থাকিব, টিচাৰজন কি বোলে ফ'ল' ওৱান মেথড নহয়েই, বেলেগ বেলেগ ষ্টুডেণ্টৰ কাৰণে বেলেগ বেলেগ মেথড। এডপ্ট টিচিং ষ্ট্ৰেটেজি হ'ব পাৰে, পিছৰটো কেইটা চাওঁ। ইগন'ৰ শ্ল' লাৰ্ণাৰ ইগন'ৰ কৰিব নে ফ'কাছ অনলি থাকিলেতো সেইটো ভুল, গতিকে অপশ্যন বিটোৱে কাৰেক্ট হ'ব। তাৰপিছত ডিছলেক্সিয়া আমাৰ ৰিডিং আৰু স্পীকিং। তো অপশ্যন চি হ'ব। আচ্ছা, স্পীকিং, ডিছলেক্সিয়া, ডিছগ্ৰাফিয়া ই হ'ব ৰিডিঙৰ। ডিছলেক্সিয়া ৰিডিঙৰ লগত জড়িত। অ'কে, ৰিডিঙৰ লগত জড়িত, চৰি দেই। এইকেইটা মই PDF এটা মোৰ গ্ৰুপত দি দিছিলোঁ। ডিছলেক্সিয়া বহুত কেইটামান আছে। ডিছলেক্সিয়া আছে, একচুৱেলি ডিছলেক্সিয়া স্পীকিং এণ্ড ৰিডিং গোটেইবোৰৰ লগতেই হয়। সিহঁতে নিজৰ মনৰ ভাৱটো ভালকৈ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু যেতিয়া স্পীকিং আৰু ৰিডিং একেলগে থাকিব আমি ৰিডিঙত ক্লিক কৰিম। তাৰপিছত আহিলে ডিছগ্ৰাফিয়া, যিয়ে ভালকৈ লিখিব নোৱাৰে। তাৰপিছত আহিলে ডিছপ্ৰেক্সিয়া, যিয়ে হাতৰ ভৰিবোৰ ভালকৈ লৰাব নোৱাৰে। তাৰপিছত আহিলে ডিছকেলকুলিয়া, যিয়ে মেথমেটিক্সৰ কনচেপ্টবোৰ সি বুজি নাপায়। তো ডিছলেক্সিয়া, ডিছগ্ৰাফিয়া, ডিছপ্ৰেক্সিয়া, ডিছকেলকুলিয়া এইবিলাক আমাৰ লাৰ্ণিং ডিজএবিলিটিজ। এইবিলাক আমাৰ কি হয়? লাৰ্ণিং ডিজএবিলিটিজ। ইকুইটি আৰু ইকুৱেলিটি গমেই পাইছোঁ। ইকুইটি মানে হৈছে যাক যি লাগে, তো চেম ট্ৰিটমেণ্ট নহয়, ইকুৱেল মাৰ্ক নহয়, ইগনৰিং ডিফাৰেঞ্চেছ নহয়, ছাপোৰ্ট বেছড অন নিড, যে তাক কিমান লাগে সেইটোৰ ওপৰত বেছ কৰিহে মই ছাপোৰ্ট দিম। মাল্টিকালচাৰেল এডুকেশ্যন প্ৰমোট। মাল্টিকালচাৰেল মানে কি? য'ত বহুত কালচাৰ থাকে। তো কালচাৰেল ডমিনেঞ্চ নহয়, ইউনিফৰ্মিটি নহয়, ৰেচপেক্ট ফৰ ডাইভাৰ্চিটি, যে ডাইভাৰ্চিটি বহুত থাকিলে কালচাৰবিলাকো ডাইভাৰ হ'ব, মাল্টি কালচাৰেল হৈ যাব। তো মাল্টিকালচাৰেল এডুকেশ্যনটোৱে আমাৰ এই ডাইভাৰ্চিটিটোক ৰেচপেক্ট কৰে। একৰ্ডিং টু পিয়াজেট, এবষ্ট্ৰেক্ট থিংকিং ইজ। আচ্ছা, ইয়াতে পিয়াজেটৰ বিষয়ে সুধিছে। এইখিনি এডুকেশ্যনৰ বেকগ্ৰাউণ্ডৰখিনিৰ কাৰণে মানে ইজি আৰু। অ'কে, এতিয়া পিয়াজেট কোন আছিলে? চাওক, এডুকেশ্যন বহুত ধৰণৰ এডুকেশ্যনৰ ফিলচফাৰ আছে। তাৰ ভিতৰত অত্যন্ত ইম্পৰ্টেণ্ট এজন আছিলে আমাৰ পিয়াজেটে আমাৰ এডুকেশ্যনৰ যিটো আমাৰ এজন মানে এটা বাচ্চাৰ বা এটা চাইল্ডৰ যিটো আমাৰ হয় ডেভেলপমেণ্ট, যিটো হেৰি হয় মানে ষ্টেজ হয়, সেই ষ্টেজকেইটাক মানে 4টা ভাগত ভগাইছিলে পিয়াজেটে। যে এটা বাচ্চা এটা যেতিয়া সৰুৰ পৰা ডাঙৰ হৈ গৈ থাকিব, প্ৰথমতে 0 বছৰৰ পৰা, জন্মৰ পৰা 2 বছৰ বয়সলৈকে তেওঁ ষ্টুডেণ্টক এটা ভাগত ভাগ কৰিছিলে, চিলড্ৰেনবোৰক। সেই ষ্টেজটোৰ নাম দিছিলে চেঞ্চৰি মটৰ ষ্টেজ, যিবিলাক এডুকেশ্যনৰ সিহঁতৰ কাৰণে একেবাৰে ইজি। চেঞ্চৰি মটৰ ষ্টেজ। তাৰপিছত 2 পৰা 7 বছৰ বয়সলৈকে হ'ব সেইটো প্ৰি অপাৰেশ্যনেল ষ্টেজ।
প্ৰি অপাৰেশ্যনেল ষ্টেজ 7 পৰা 11 লৈকে হ'ব কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ আৰু 12 পৰা ওপৰলৈকে ঠিক আছে 12 পৰা ওপৰলৈকে একচুয়ালি 12 দিব পাৰি বা কিছুমান কিতাপত 11 থাকে আৰু এটো 11 পৰা ওপৰলৈকে মানে 11-12 মানৰ ওপৰৰ পৰা হেতু কোৱা হয় ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ ঠিক আছে এটা সেন্সৰি মটৰৰ কাৰণে কি হয় যেতিয়া সেন্সৰি মটৰ 0 পৰা 2 এটো একদম সৰু মানে একদম মানে তাত অনলি সেন্স থাকে ইয়াতে স্টুডেন্ট মানে চিলড্ৰেন এটাই কেৱল সেন্সৰ ওপৰত বেস কৰি কিনেহে তাৰ মানে বস্তুবোৰ হি বুজি পায় যেনে টাচিং সিং হিয়াৰিং এইবোৰ আৰু অবজেক্ট পাৰমানেন্স এইটো হয় ইয়াৰ অবজেক্ট পাৰমানেন্স অৰ্থাৎ বস্তু এটা যেতিয়ালৈকে চকুৰ আগত থাকে তেতিয়ালৈকে হি বুজি পায় চকুৰ পৰা সাইড কৰি দিয়াৰ লগে লগে নোৱা হৈ যায় তো লাহে লাহে এটো ডেভেলপ হয় অবজেক্ট পাৰমানেন্স মই বিএডৰ এই কনসেপ্টবোৰ আগতে তোৰ সময়ত মই আকৌ এইবোৰ লৈ আহিমেই বাৰু প্ৰি অপাৰেশ্যনেল ষ্টেজ টো হৈছে এটো খুব ৰেপিড ডেভেলপমেন্টৰ কাৰণে পপুলাৰ এটুত মানে 7 পৰা মানে 2 পৰা 7 লৈকে আমাৰ চাইল্ড এজনৰ ডেভেলপমেন্টটো বহুত ৰেপিড হয় আৰু ইয়াতে আমাৰ এটা মানে সিম্বলিক যিবিলাক নিৰ্দেশনা থাকে সেইবিলাক ইহতে এইখিনি সময়ত বহুত ধুনিয়াকে বুজি পায় আৰু সিম্বলিক অৰ্থাৎ থিংকিং আৰু ইয়াতে আৰু এটা মানে হেৰিটো হৈছে ইগোসেন্ট্ৰিজম characteristics এই ষ্টেজটোৰ ইগোসেন্ট্ৰিজম মানে ইয়াতে মানে হিহতে কেৱল নিজৰ লগত জড়িত থাকে ঠিক আছে এনিমিজমটো হয় ইহতে মানে এই যে পুতলাৰ লগত খেলে ইগোসেন্ট্ৰিজম মানে হিহত মানে ইগোইষ্টিক যে মানে হি মানে কৰবাত যদি কিবা ঘৰৰ পৰিয়াল একলগ হৈ আছে মানে তাক গুৰুত্ব দিব লাগিব তো ইগোসেন্ট্ৰিজম তাৰ ওপৰত বেস কৰি কাৰো বেলেগৰ কথা চিন্তা নকৰে হি কেৱল নিজৰ ভাল লগা বেয়া লগাটোৰ কথাহে চিন্তা কৰিব ঠিক আছে তাৰ পিছত আমাৰ আহিলে কংক্ৰিট অপাৰেশ্যনেল ইয়াতে আমাৰ এটো ষ্টেজত হি লজিক্যালি চিন্তা কৰিব পাৰিব লজিক্যালি চিন্তা কৰিব মানে বস্তু এটা ভাল নে বেয়া হি এটো বস্তু ইয়াতে লজিক্যাল চিন্তা আহিব ঠিক আছে কংক্ৰিট অপাৰেশ্যনেল আৰু লাষ্টত আহিলে ফৰ্মেল অপাৰেশ্যনেল ইয়াতে হি এবষ্ট্ৰেক্ট থিংকিং বিলাক কৰিব পাৰিব এবষ্ট্ৰেক্ট মানে যিবিলাক এবষ্ট্ৰেক্ট কনসেপ্ট থাকে ভগৱান আত্মা এইবিলাক যিবিলাক এবষ্ট্ৰেক্ট কনসেপ্ট থাকে যিবিলাকৰ কোনো ফিজিক্যাল এক্সিস্টেন্স নাই তেনেকুৱা ধৰণৰ এবষ্ট্ৰেক্ট কনসেপ্ট বিলাকৰ ওপৰত আৰম্ভ কৰিব পাৰিব তো পিয়াজেটৰ মতে এবষ্ট্ৰেক্ট থিংকিং বিগিন কোনটো ষ্টেজৰ হয় তো ফৰ্মেল অপাৰেশ্যনেল তো অপশন এ ওকে ৰব তাৰ পিছৰটো কি কৈছে ইন্ট্ৰিনসিক মোটিভেশন মানে মোটিভেশন মানুহৰ টু টাইপৰ থাকে এটা হৈছে ইন্ট্ৰিনসিক আৰু এটা হৈছে এক্সট্ৰিনসিক সৰু বাচ্চাবিলাক এক্সট্ৰিনসিক মোটিভেশন লাগে যে সিহঁতে পঢ়িব স্কুলত গালি পাৰিব হোমৱৰ্ক দিব যদি হোমৱৰ্ক নকৰে কাইলে ক্লাছত গালি পাৰিব বা টিচাৰে তাইক পানিশ কৰিব বা টিচাৰে বেয়া পাব এটা মানে মোটিভেশন যেটো সেই কাৰণেহে হি পঢ়িছে অৰ্থাৎ সেই মোটিভেশনটো এক্সটাৰ্নেল যে বাহিৰা ফেক্টৰ ওপৰত বেস কৰি আছে হি নিজৰ ইচ্ছা নাই নিজৰ পৰা মতলব নাই কিন্তু ইন্ট্ৰিনসিক মোটিভেশনটো হৈছে যে ভিতৰ পৰা যে মানে মই ভাল মাৰ্কস ল'ব লাগিব মই ভাল মাৰ্ক পালেহে মই ভাল কলেজত মই যাব পাৰিম এনেকুৱা ধৰণৰ যেটো মানে এটা নিজা মানে একদম ভিতৰ ফালৰ পৰা যেটো মোটিভেশন আহে হেতু হৈছে ইন্ট্ৰিনসিক মোটিভেশন আৰু হেতু ইন্টাৰনেল স্যাটিসফ্যাকশনক মানে ৰেফাৰ কৰে যে ইন্টাৰনেল তাৰ মানে বস্তুটো তাৰ পিছত আহিলে আমাৰ ৰিইনফোর্সমেন্ট থিওৰি ইজ গিভেন বাই তো ৰিইনফোর্সমেন্ট মানে যেতিয়া বাচ্চা এটাই ৰিইনফোর্স মানে কিবা এটা কোৱেশ্চন এটা কৰিছে ধুনিয়াকে অংকখিনি কৰিছে মই যদি তাক প্ৰশংসা কৰো ৰিইনফোর্স কৰো তেতিয়াহলে হেতু বেছি পার্মানেন্ট হ'ব বেছি ভাল পাব মানে হি ভৱিষ্যতে কৰিবৰ কাৰণে উৎসাহিত হ'ব হেতু বুলি কয় ৰিইনফোর্স চকলেট দিছো ভাল কাম কৰিছে পৰীক্ষাত ভাল মাৰ্কস পাইছে চকলেট দিছো হি উৎসাহিত হ'ব ৰিইনফোর্সমেন্ট বা নেগেটিভ ৰিইনফোর্সমেন্টটো থাকে এটো হৈছে পজিটিভ ৰিইনফোর্সমেন্ট নেগেটিভটো হৈছে বেয়া কাম কৰিলে যে আমি শাস্তি দিও তো শাস্তি দিয়াৰ ফলত হেতু নেগেটিভ ৰিইনফোর্সমেন্ট হৈ গল তো এই থিওৰিটো যেটো পজিটিভ আৰু নেগেটিভ ৰিইনফোর্সমেন্টৰ যেটো থিওৰি এটো কোনে দিছিলে বুলি কৈছে এটো আমাৰ স্কিনাৰে দিছিলে ঠিক আছে স্কিনাৰ ওকে অলপ পিছত স্কিনাৰ বিষয়ে চাগে এটা কোৱেশ্চন দেখিছিলো কৰবাত লাৰ্নিং থ্ৰু অবজাৰভেশন
মানে অবজাৰ্ভ কৰি কৰি যিখিনি শিকে সেইটো ছ'চিয়েল লাৰ্ণিং বুলি কোৱা হয় ইয়াতে ডাইৰেক্ট আছে আচ্ছা ট্ৰায়েল এণ্ড এৰ'ৰ এইটো দিছে আমাক থৰ্ণডাইকে দিছে এইটো ট্ৰায়েল এণ্ড এৰ'ৰ কণ্ডিশ্যনিং মই এইফালে দিছোঁ কণ্ডিশ্যনিং টু টাইপৰ আছে এটা আছে ক্লাছিকেল কণ্ডিশ্যনিং আৰু এটা হৈছে অপাৰেণ্ট কণ্ডিশ্যনিং ক্লাছিকেল কণ্ডিশ্যনিংটো দিছিলে আমাৰ পাভলভ আৰু অপাৰেণ্ট কণ্ডিশ্যনিং দিছিলে আমাৰ কিমাই স্কিনাৰে জিয়াৰ ৰিইনফৰ্চমেণ্ট ফৰ্মুলাটো দিছিলে তো লাৰ্ণিং থ্ৰু অবজাৰ্ভেশ্যন এইটো বাৰু অপশ্যন আমাৰ ছ'চিয়েল লাৰ্ণিংটো দিছে আমাৰ ভিগটস্কি লেভ ভিগটস্কি অ'কে আৰু ইনচাইট লাৰ্ণিং দিছিলে আমাৰ কোহলাৰে অ'কে তো ট্ৰায়েল এণ্ড এৰ'ৰ থৰ্ণডাইক কণ্ডিশ্যনিং দুজনে দিছে এটা হৈছে পাভলভ আৰু এটা হৈছে স্কিনাৰ য়েছ ইনচাইট লাৰ্ণিংটো দিছিলে আমাৰ কোহলাৰে ছ'চিয়েল লাৰ্ণিং দিছে আমাৰ লেভ ভিগটস্কিয়ে ZPD ৰিলেটেড টু ZPD মানে হৈছে জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট এই যে সৰুতে আমাক চাইকেল এখনত উঠাই দি কিনে পিছফালৰ পৰা আমাৰ এনেকুৱা লাগে যেন দেউতাই ধৰি আছে কিন্তু একচুৱেলি দেউতাক কেতিয়াবা এৰি দিছে আৰু আমি সেই মানে সেই কনফিডেঞ্চতে আমি গৈ থাকোঁ যে পিছফালে কোনোবাই ধৰি আছে বুলি যে গৈ থাকোঁ একচুৱেলি আমি নিজে কৈছোঁ সেইটোকে আমাৰ সেই যিটো এছিষ্ট কৰে সেইটোকে আমাৰ যিখিনি আমাক এৰি দিছে সেইখিনি আমাৰ নিজৰ ওপৰত আহিলোঁ সেইটোকে বুলি কয় জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট আৰু এইটো আমাক দিছিলে লেভ ভিগটস্কিয়ে Effective classroom management focuses on positive environment. Democratic classroom promote teacher dominant নহয়, student participation correct. Strict rule নহয়, passive learning নহয়. তো option B. To reduce disruption, teacher should punish, ignore এইবিলাক নহয়. Engage student. সিহঁতক কাম দিয়ক, এটা অংক কৰিব দিয়ক. Remove them. সেইটো ৰিমুভ কৰিব নোৱাৰে. Best method to handle misbehavior. তো মিছবিহেভিয়াৰ স্কল্ডিং কৰিলে নহয় পানিছমেণ্ট নহয় ইগন'ৰ নহয় তো এইটো কি হ'ব কাউন্সেলিং তাৰপিছত আমাৰ 115 সামেটিভ এছেছমেণ্ট ইজ ডান মই কৈছিলোঁ নে সামেটিভ এছেছমেণ্টটো কেতিয়া কৰে যে মানে হেৰিত একদম বছৰেকীয়া পৰীক্ষা লাষ্টত কৰে যে বিফৰ টিচিং নহয় ৰেণ্ডমলি নহয় এট দ্য এণ্ড অপশ্যন ডি CCE মানে কণ্টিনিউৱাছ কম্প্ৰিহেনচিভ ইভালুৱেশ্যন এইটো আমাৰ হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে NEP লৈ আহিছে ডায়েগনষ্টিক এছেছমেণ্ট হেল্পছ টু ডায়েগনষ্টিক মানে ক্লাছৰ মাজত ষ্টুডেণ্ট এটা অংক কৰিব পৰা নাই তো আমি সিহঁতৰ পৰা ডায়েগনচিছ কৰিছোঁ যে ইয়াৰ আচলতে সমস্যাটো কি তো তাৰ ডিফিকাল্টিজটো কি যে সি অংক কৰিব নোৱাৰে বা সি পঢ়িব নোৱাৰে ভালকৈ ইংৰাজী পঢ়িব নোৱাৰে ভালকৈ এটা চেণ্টেঞ্চ লিখিব নোৱাৰে তো তাৰ ডিফিকাল্টিটো কি কিবা তাৰ লাৰ্ণিং ডিজেবিলিটি আছে নেকি তো এই বস্তুখিনি আমি ডায়েগনছ কৰোঁ সেইটোকে আমাৰ বুলি কয় ডায়েগনষ্টিক এছেছমেণ্ট এ টিচাৰ শুড বি biased, strict, neutral. Obviously, favor কৰিবই নালাগে কাকো. Effective feedback should be constructive. তাৰপিছত teachers professional ethics কি হ'বলে bias, favoritism, discrimination হ'বলে fairness and respect. চাগে 120টা তো এইখনেই আছিলে আমাৰ বিহাৰৰ BEdৰ এন্ট্ৰেন্স এক্সামিনেশ্যন যিটো হৈ গৈছিলে যোৱা 4 তাৰিখে একেবাৰে ইজি ইয়াতে কোনটো কুৱেশ্যন টান আহিলে অকণমান এই তিনিটা নে চাৰিটা মেথমেটিক্সত অকণমান টান আহিছে বাকী 120ৰ ভিতৰত 120 তো ছত্তীশগড়খন মই কাইলৈ বা পৰহিলৈ লৈ আহিম হ'ব পঢ়ি থাকক ভালকৈ পঢ়ি থাকক আশা কৰিছোঁ সকলোৱে কোৰ্চ ধুনীয়াকৈ আগবঢ়াই নি আছে আৰু যদি মই যিমান পাৰোঁ হেল্প কৰিয়ে আছোঁ বাৰু মোৰ সময় নাই দিনটো স্কুলত যাব লাগে তাৰপিছত আহি আকৌ ইটো সিটো কাম থাকে অলপ নিজৰো পঢ়া পাতি থাকে হয়নে ঠিক আছে ওকে বাই বাই